কৰিবলৈ দাবী জনোৱা হ'ল। পুনৰ আকৌ এবাৰ পুনৰাই কি কওঁ, আমি কৰ্মমুখী মানুহক আন্দোলন কৰিবলৈ আপোনালোকে বাধ্য কৰাইছে। এতিয়াও যদি এই আন্দোলনৰ পৰা আপোনালোকৰ অস্থায়ী কৰ্মীৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ কথা চিন্তা নকৰে, তেন্তে অনাগত দিনত অস্থায়ী কৰ্মীৰ ওপৰত কৰা শোষণ আৰু দমনমূলক নীতিৰ বিৰোধিতা কৰাৰ উপৰিও আমাৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত কঁপাইবলৈ আমি বাধ্য হওঁ। গতিকে এই প্ৰতিবাদ স্থলীৰ পৰা আমি কামনা কৰোঁ আৰু যেন বেয়া দিনৰ অৱসান ঘটি সূৰ্যৰ পোহৰৰ দৰে অস্থায়ী কৰ্মীৰ জীৱন উজ্জ্বল কৰাত বিভাগে গুৰুত্ব দিব। অন্যথা পৰৱৰ্তী সময়ত ভয়ানক তথা কল্পনাবিহীন আন্দোলন কৰিবলৈ বাধ্য হওঁ। গতিকে মহোদয়ে শীঘ্ৰে সকলো বিষয়ৰ ওপৰত চৰকাৰৰ লগত আলোচনা কৰি শক্তি বিভাগৰ এই জ্বলন্ত সমস্যা সমাধান কৰাৰ গুৰুত্ব আৰোপ কৰিব বুলি প্ৰতিবাদ স্থলীৰ পৰা মহোদয়ক আমাৰ 11 দফীয়া স্মাৰক পত্ৰ